অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতা থাকিব নে নাথাকে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা থাকিব শেহতীয়াভাৱে বিজেপিৰ কাৰ্যালয়ত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত হোৱাৰ পৰৱৰ্তী সময়ত কি মন্তব্য কৰিলে আৰু দুই দলৰ মিত্ৰতা সন্দৰ্ভত কেনেদৰে দুই দল আগুৱাই যাব সেই সন্দৰ্ভতো দুই দলৰ সভাপতিয়ে বক্তব্য ৰাখে সংবাদ মাধ্যমৰ সন্মুখত অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা পাশত থাকি ইয়াৰ পূৰ্বেও নিৰ্বাচন খেলিছোঁ 2001ৰ পৰাই যদি আমি ধৰোঁ মোটামুটিভাৱে আমি একৰ পৰাই আমাৰ মিত্ৰতা অসম গণ পৰিষদ দলৰ লগত আছে আৰু এই মিত্ৰতাটোক আমি আগলৈ লৈ যাব বিচাৰিছোঁ কেৱল মাত্ৰ নেতৃত্বৰ মাজত মিত্ৰতা নহয় তৃণমূল পৰ্যায়ত অগপ বিজেপি দলৰ কাৰ্যকৰ্তাসকলৰ মাজত এটা সমন্বয় এটা সুসম্পৰ্ক আত্মীয়তা গঢ়ি তুলি যাতে আগন্তুক দিনত আমি একেলগে আমি প্ৰতিটো নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব পাৰোঁ তাৰ কাৰণেই আমাৰ সংকল্প আছে তাক আজি আমি পুনৰ দোহাৰিছোঁ তাৰ লগে লগে আমি সমাগত পঞ্চায়ত নিৰ্বাচনটোক লৈ বিশেষভাৱে আজিৰ বৈঠকত আমি আলোচনা কৰিছোঁ আৰু এই বৈঠকত দুয়োটা দলৰ নেতৃবৰ্গ এটা সিদ্ধান্তত উপনীত হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বান আছিল তেখেতৰ যি মাৰ্গদৰ্শন আছিল এই আহ্বান আৰু মাৰ্গদৰ্শনত দুয়োটা দলে আমি পঞ্চায়ত নিৰ্বাচনটো এইবাৰ একেলগে খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যদিও এই পঞ্চায়ত নিৰ্বাচনটো আমি সকলোৱে জানো যে একেবাৰে তৃণমূল পৰ্যায়ৰ এটা নিৰ্বাচন আৰু এইবাৰ জিপি মেম্বাৰ যিহেতু ৰাজনৈতিক দলৰ কোনো প্ৰতীকত নহয় গ্ৰাম পঞ্চায়তৰ সদস্যজন গতিকে আমি আশা কৰিছোঁ বা আমি আলোচনা কৰিছোঁ যে আমি যিমান পাৰোঁ সিমান আমি দুইটা দলৰ জিলা পৰ্যায়ৰ নেতৃবৰ্গ আমাৰ বিধায়কসকল সাংসদসকল আমাৰ নেতৃত্ব আলোচনা কৰিব যাতে আমি খুব কোনো ধৰণৰ ক'তো গেপ নথকাকৈ আমি যাতে জিপি মেম্বাৰসকলক বিশেষভাৱে আমি নিৰ্বাচিত কৰিব পাৰোঁ তাৰ পিছতে এপি মেম্বাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য এপি মেম্বাৰৰ ক্ষেত্ৰতো আমি এইটোৱে সিদ্ধান্ত লৈছোঁ যথাসম্ভৱ আমি আমাৰ দুয়োটা দলৰ নেতৃবৰ্গে আলোচনা কৰি এপি মেম্বাৰতো আমি দুয়োটা দলে একেলগে খেলিম আৰু জিলা পৰিষদৰ মেম্বাৰ জিলা পৰিষদৰ সদস্য তাতো আমি একে পৰম্পৰাৰে একেলগে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম এই ক্ষেত্ৰত মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াই যিটো বক্তব্য ৰাখিছে সেই একেখিনি বক্তব্যকে আকৌ এবাৰ মই দোহাৰিছোঁ যে আমি লোকসভা সমষ্টি অনুসৰি আমি একোজনকৈ অগপ দলৰ পৰা একোজনকৈ ভাৰতীয় জনতা পাৰ্টিৰ পৰা জ্যেষ্ঠ নেতৃত্বক আমি দায়িত্ব অৰ্পণ কৰিম কৰবাত হয়তো দুজনো থাকিব প্ৰয়োজন সাপেক্ষে আৰু তেওঁলোকে গৈ জিলা বা ব্লক বা মণ্ডল আৰু বিধায়ক বা অন্য যিসকল আমাৰ নিৰ্বাচনৰ সন্মুখৰ পৰা নেতৃত্ব দিয়া আমাৰ কাৰ্যকৰ্তা আছে তেওঁলোকৰ লগতো আলোচনা কৰিব যাতে ক'তো খেলিমেলি নোহোৱাকৈ ৰাজ্যখনৰ বিকাশৰ স্বাৰ্থত কাম কৰি গৈছে আৰু আগন্তুক যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰে অৱতীৰ্ণ হোৱাৰ কথা তেখেতে দোহাৰি আহিছে শইকীয়া ডাঙৰীয়াই দোহাৰিছে সেইমতে আজি আমি বিস্তৃতভাৱে আজি আলোচনা কৰিলোঁ আৰু আলোচনাৰ অন্তত আমাৰ ৰাজ্যিক সভাপতি শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ স্বাক্ষৰ আৰু মোৰ স্বাক্ষৰত এখন ভাৰতীয় জনতা পাৰ্টিৰ জিলা সমিতি আৰু অসমৰ জিলা সমিতিলৈ এখন পত্ৰ যাব আৰু ইয়াৰ উপৰিও এটা সিদ্ধান্ত হৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে লোকসভা সমষ্টি ভিত্তিত একোগৰাকী দলৰ জ্যেষ্ঠ নেতাক সমন্বয় হিচাপে ৰাখিব তেখেতসকলো যাব যৌথভাৱে যাব কথা বতৰা পাতিব কাৰণ আপোনালোকে জানেই যে এইবাৰ পঞ্চায়ত নিৰ্বাচন চিম্বলত নহয় কেৱল এপি মেম্বাৰ আৰু জেডপিচি মেম্বাৰৰহে চিম্বল থাকিব আৰু যোৱা দিনবিলাকত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনৰ বিকাশৰ গতি যি দুৰন্ত গতিত আগবাঢ়িছে
আৰু ৰাজ্যখনৰ নিঃস্ব শ্ৰেণীৰ পৰা সকলো শ্ৰেণীৰ লোক বিভিন্ন আঁচনিৰ জৰিয়তে যিদৰে উপকৃত হৈছে, আমাৰ দৃঢ় বিশ্বাস যে নিশ্চয় ৰাইজে এইবাৰ আমালৈ পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াব আৰু পঞ্চায়ত আমি সকলো ঠাইতে খুব ভালদৰে আমি দখল কৰিবলৈ সক্ষম হ'ম, কাৰণ পঞ্চায়ত হৈছে এখন সৰু চৰকাৰ, স্থানীয় চৰকাৰ, ঠাউকতে পোৱা চৰকাৰ। গতিকে এই চৰকাৰখন যদি আমি ভালকৈ নিৰ্মাণ কৰিব পাৰোঁ, বনাব পাৰোঁ, তেতিয়াহ'লে গ্ৰামাঞ্চলৰ ৰাইজ অত্যন্ত উপকৃত হ'ব আৰু পঞ্চায়ত আইনে যথেষ্ট ক্ষমতা আৰু কৰ্তৃত্বও দিছে। আৰু ডিলিমিটেশ্যন হোৱাৰ পাছত এইবাৰ সমষ্টিবিলাকৰ আকাৰ সলনি হৈছে। ঠিক তেনেকৈ ZPCৰ আকাৰো পূৰ্বৰ ধৰণে বহু ঠাইত থকা নাই, পঞ্চায়তৰ আকাৰো থকা নাই। গতিকে পঞ্চায়ত নিৰ্বাচন এইবাৰ চাবলগীয়া হ'ব, লেখত ল'বলগীয়া হ'ব আৰু ৰিজাল্টটো আটাইতকৈ লেখত ল'বলগীয়া হ'ব। মই আকৌ এবাৰ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। সভাপতি হিচাপে তেখেতৰ যি সদিচ্ছা তেখেতে প্ৰকাশ কৰিছে, মই তাৰ বাবে তেখেতক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ পঞ্চায়ত নিৰ্বাচনটো এটা বৃহৎ নিৰ্বাচন, ৱাৰ্ড মেম্বাৰলৈকে AP মেম্বাৰৰ পৰা ZPCলৈকে ইয়াৰ পৰা সেইটো বুজা পৰা কৰাটো সম্ভৱ নহয়। কিন্তু আমি মিলিত হৈ আমি খুব বুজাবুজিৰ মাজেৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ম।